আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মই আজি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ সৰু ভিডিঅ' এটালৈ। সেইটো হৈ গ'ল যে বহুত মানুহে কয় পাইল পিন্ধিছে গুণা হৈ যাব, পাইল পিন্ধিলে গুণা হয়। ইয়া আল্লাহ কি হ'ব? পায়েল নহয়, একচুৱেলি ঘুঙুৰু। যিটো বস্তু পিন্ধিলে আৱাজ ওলায়। আমাৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে শয়তানে মানে তাৰ লগত চৈতান আহি যায় আৰু ফ্ৰিজটা আমাৰ ঘৰত নোসোমায়। যদি আপুনি টিলিঙা টাইপৰ কিবা বস্তু ঘৰত ৰাখিছে তেতিয়াও আমাৰ ঘৰত ফ্ৰিজটা নোসোমায়। আৰু বা ঘৰ নিজে যদিও আপুনি টিলিঙা টাইপৰ, টিলিঙা মানে কি, মানে যিটো বস্তু আৱাজ দি থাকে, যিটো বস্তু আপোনাৰ এনি টাইম চনচনাই থাকিব, সেই বস্তুটো পিন্ধিলে আমাৰ গুনাহ হয়। আৰু সেই গুনাহ মানে কি, আমাৰ ঘৰত ফ্ৰিজটা আহি নোসোমাব। তো আপুনি কওঁ যে তেনেকুৱা এটা বস্তু পিন্ধি থাকিলে তেতিয়া আপোনাৰ যদি ফ্ৰিজটা আহি আমাৰ ঘৰত নোসোমায় সেইটো কিমান ডাঙৰ দুখৰ কথা। এতিয়া বাছ আপুনি যদি সেই পাইল পিন্ধিছে আৰু আপোনাৰ চখৰ বস্তু হয় যে মোৰ পাইল পিন্ধিবলৈ খুব ইচ্ছা, মই পিন্ধিব বিচাৰিছোঁ, পিন্ধিব পাৰে। কিন্তু তাত যদি থকা ঘুঙুৰুকেইটা আপুনি ওলোৱাই দিয়ে তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নাই। কাৰণ বাজিলেহে আপোনাৰ মানে ফ্ৰিজটা নোসোমাব ঘৰত। যদি সেই বস্তুটো নাবাজে তেতিয়া আপোনাৰ একো প্ৰব্লেম নাই। সেইকাৰণে আপোনালোকে যদি পাইল পিন্ধিব বিচাৰিছে পিন্ধিব পাৰে, কিন্তু তাত থকা ঘুঙুৰুকেইটা ওলোৱাই ল'ব লাগিব যাতে পাইল নাবাজে। আৰু যদি মোৰ এই কথাষাৰ ভাল লাগিছে, পচন্দ লাগিছে, আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মই আজি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ সৰু ভিডিঅ' এটালৈ। সেইটো হৈ গ'ল যে বহুত মানুহে কয় পাইল পিন্ধিছে গুণা হৈ যাব, পাইল পিন্ধিলে গুণা হয়। ইয়া আল্লাহ কি হ'ব? পায়েল নহয়, একচুৱেলি ঘুঙুৰু। যিটো বস্তু পিন্ধিলে আৱাজ ওলায়। আমাৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে শয়তানে মানে তাৰ লগত চৈতান আহি যায় আৰু ফ্ৰিজটা আমাৰ ঘৰত নোসোমায়। যদি আপুনি টিলিঙা টাইপৰ কিবা বস্তু ঘৰত ৰাখিছে তেতিয়াও আমাৰ ঘৰত ফ্ৰিজটা নোসোমায়। আৰু বা ঘৰ নিজে যদিও আপুনি টিলিঙা টাইপৰ, টিলিঙা মানে কি, মানে যিটো বস্তু আৱাজ দি থাকে, যিটো বস্তু আপোনাৰ এনি টাইম চনচনাই থাকিব, সেই বস্তুটো পিন্ধিলে আমাৰ গুনাহ হয়। আৰু সেই গুনাহ মানে কি, আমাৰ ঘৰত ফ্ৰিজটা আহি নোসোমাব। তো আপুনি কওঁ যে তেনেকুৱা এটা বস্তু পিন্ধি থাকিলে তেতিয়া আপোনাৰ যদি ফ্ৰিজটা আহি আমাৰ ঘৰত নোসোমায় সেইটো কিমান ডাঙৰ দুখৰ কথা। এতিয়া বাছ আপুনি যদি সেই পাইল পিন্ধিছে আৰু আপোনাৰ চখৰ বস্তু হয় যে মোৰ পাইল পিন্ধিবলৈ খুব ইচ্ছা, মই পিন্ধিব বিচাৰিছোঁ, পিন্ধিব পাৰে। কিন্তু তাত যদি থকা ঘুঙুৰুকেইটা আপুনি ওলোৱাই দিয়ে তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নাই। কাৰণ বাজিলেহে আপোনাৰ মানে ফ্ৰিজটা নোসোমাব ঘৰত। যদি সেই বস্তুটো নাবাজে তেতিয়া আপোনাৰ একো প্ৰব্লেম নাই। সেইকাৰণে আপোনালোকে যদি পাইল পিন্ধিব বিচাৰিছে পিন্ধিব পাৰে, কিন্তু তাত থকা ঘুঙুৰুকেইটা ওলোৱাই ল'ব লাগিব যাতে পাইল নাবাজে। আৰু যদি মোৰ এই কথাষাৰ ভাল লাগিছে, পচন্দ লাগিছে, আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু।